পিৰাধৰা অভয়পুৰী থানা অভয়পুৰী জিলা বঙাইগাঁও। মই আসলতে এটা চাকৰিৰ বিষয় তাৰমানে পুলিচৰ চাকৰি কৰি এনেকুৱা পৰিস্থিতি কৰি আছে গাঁৱৰ ভিতৰত যে ই এটা মোটামুটি ডন তাৰমানে এনেকুৱা কাম কৰি আছে। তাৰ ওচৰত যিজন যায় তাকে মাৰপিট কৰিব ধৰে। সেইজন অন্যায়ভাৱে আর কি এই মানুহটো আসলতে এই মূৰ্খ মানুহ জীৱনত কোনোদিন স্কুলত যোৱা নাই। তার নাম হল পিৰাধৰাই থাকে। নাম হল ইকবল হোসেন। অভয়পুৰী গাঁও পিৰাধৰা জিলা বঙাইগাঁও। ই 8 AP বেন বেটেলিয়নত আগত আছিল। এতিয়া ট্ৰান্সফাৰ লৈ কোকৰাঝাৰ 7 AP বেন বেটেলিয়ন কেম্পত সি আছে, জইন কৰিছে। তে তাৰ কাৰণত মই RTI কৰিছোঁ। তাৰ ভুৱা চাৰ্টিফিকেট, সি জীৱনত কোনোদিন স্কুলত যোৱা নাই, তাৰ ভুৱা চাৰ্টিফিকেটটো কিনি লৈ সি চাকৰি কৰি আছে। তে তাৰ কামাণ্ডেণ্টৰ ওচৰত মই RTI পঠাইছোঁ। অভয়পুৰ 8 বেটেলিয়নৰ ওচৰত 2বাৰ পঠাইছোঁ। 7 বেটেলিয়নৰ ওচৰত 1বাৰ পঠাইছোঁ। SPৰ ওচৰত 1বাৰ পঠাইছোঁ। DC অফিচত 1বাৰ পঠাইছোঁ। তাৰ পাছত গুৱাহাটী চিফ মিনিষ্টাৰৰ ওচৰত পঠাইছোঁ, কিন্তু মোক এটাও তথ্য দিয়া নাই। মই ইয়াৰ কাৰণত দুখিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত মই আহ্বান মৰ্মে কৈ আছোঁ যে এই বিধি ব্যৱস্থাটো আপুনি সোনকালে কৰিব লাগে। যে আপুনি এই ভুৱা চাৰ্টিফিকেট দি অনেক চাকৰি কৰি আছে। অনেক এটা গ্যাং আছে এই অভয়পুৰী এৰিয়াৰ ভিতৰত। এই গ্যাংটো ভুৱা চাৰ্টিফিকেট, ভুৱা কাগজ পাতি বিলাক কেনেকৈ সাপ্লাই হৈ আছে, কেনেকৈ হৈ আছে, এইটো আপোনাক অলপ সহায় যাতে কৰে। যাতে কিমান চনত তেখেতে চাকৰি জইন কৰিছে? এইটো আপোনাৰ 2002ত চাকৰিটো কৰি আছে। কংগ্ৰেছৰ আমলত লোৱা চাকৰি। এইটো চন্দন চৰকাৰ দিয়া চাকৰি। ভুৱা চাৰ্টিফিকেট দি চাকৰি কৰি আছে। এইটো মোটামুটি আপোনাৰ 2002 চন হ'ব আর কি। ইমান দিন ধৰি চৰকাৰে ঠকাই আছে, কৰি ধৰি খাই আছে। আর এই পুলিচ সামান্য এটা পুলিচৰ চাকৰি কৰি এনেকা পাৱাৰ দেখাই আছে যেনিবা ই এটা SP বরাবর পাৱাৰ দেখাই আছে। এই ভুৱা চাৰ্টিফিকেটৰ কথা কোৱাৰ কাৰণত মোক পাছফালে দি আহি হাতুৰি দি কোপ মাৰিছিল। মাৰাৰ পাছত মই মৃত্যুৰ লগত কুস্তি কৰি মই জীয়াই আছোঁ। এই বিচাৰটো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যাতে আমাক ন্যায় বিচাৰটো দিয়ে, এইটো আপোনাৰ ওচৰত অনুৰোধ মোৰ। কি তথ্য আছে আপনার তাতে? তথ্য আছে। তথ্য থাকার ভিতৰত মই RTI পঠাইছোঁ। আর মই ক্লিয়ারলি জানো যে সি জীৱনত কোনোদিন স্কুলতে যোৱা নাই। ইয়াৰ ভিতৰত কোনো সন্দেহ নাই। যে তাৰ চাৰ্টিফিকেট জানিবৰ কাৰণত মই RTI মাৰিছোঁ, জাগাই জাগাই মাৰিছোঁ, য'ত ত'ত পঠাইছোঁ। ক'ৰ পৰা মোক ৰিপ্লাইটো দিয়া নাই। এতিয়া ক'ত পঠাইছিল? পঠাইছিলোঁ আপোনাৰ SP অফিচত পঠাইছিলোঁ। তাৰ পাছত কামাণ্ডেণ্টৰ ওচৰত পঠাইছিলোঁ। 8 AB বেন কামাণ্ডেণ্ট, তাতে 2বাৰ পঠাইছোঁ। তাৰ পাছত আপোনাৰ কোকৰাঝাৰ 7 বেটেলিয়ন কামাণ্ডেণ্টৰ ওচৰত পঠাইছোঁ। CMৰ ওচৰত পঠাইছোঁ। তাৰপৰা DCৰ ওচৰত পঠাইছোঁ। মোটামুটি যেকেইটা আছে সব তথ্য মোৰ ইয়াতে আছে। মই সবকেইটা তথ্য ৰাখি দিছোঁ যাতে মোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যাতে মোক ন্যায়টো দিয়ে। মোৰ ওচৰত ঠিক আছে, হ'ব।